যদি বিষয়ে সম্পূৰ্ণ কিবা আছে যদি নোলাই যাওঁ কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত 1 নং মৈতনী গাঁৱৰ বাপুৰেকনৰ দোকান জ্বলি চাৰখাৰ হৈ যায়। প্ৰায় 2 লাখতকৈ অধিক সা সামগ্ৰী বিনষ্ট হৈছে, জুইত জ্বলি জাহ গৈছে। এয়া অতি মৰ্মান্তিক ঘটনা। 1 নং মৈতনী গাঁৱৰ বাপুৰেকনৰ দোকান ক্ষতিগ্ৰস্ত হৈ গোটেই সামগ্ৰীখিনি জুইত জাহ গৈছে। এয়া আপোনালোকে দেখিবলৈ পাইছে সামগ্ৰিক পৰিৱেশ। সামগ্ৰিক পৰিৱেশ এক নং মৈতনী গাঁৱৰ বাবুৰেকনৰ দোকান শ্বৰ্ট চাৰ্কিটৰ ফলত জুইত জাহ যোৱা বুলি সন্দেহ কৰা হৈছে। এয়া আপোনালোকক জুইত জাহকৈ দোকানৰ সা সামগ্ৰী কেনেধৰণে ক্ষতিগ্ৰস্ত হৈছে আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছোঁ। অগ্নিকাণ্ডটো কেনেকৈ হ'ল কওকচোন। অগ্নিকাণ্ডৰ মূল সূত্ৰটো জনামতে মালিকৰ পৰা শ্বৰ্ট চাৰ্কিট হৈছে বুলি কৈছে। কাৰেণ্টৰ শ্বৰ্ট চাৰ্কিটৰ ফলত 1 নং মৈতনী গাঁৱৰ বাপুৰেকনৰ দোকান জুইত সকলো সামগ্ৰী জাহ গৈছে। জুই জ্বলি ইতিমধ্যেই ৰাইজৰ তৎপৰতাত ইতিমধ্যে জুই নুমাইছে যদিও কিন্তু গোটেই সা সামগ্ৰীখিনি ক্ষতিগ্ৰস্ত হৈছে। অতি মৰ্মান্তিক ঘটনা। এই ঘটনাটোৰ পৰা আমি সঁচাকৈ দুখিত হৈছে। দুখীয়া এজন দোকানী আছিলে, এই দোকানীজনৰ গোটেই 2 লাখতকৈ অধিক সা সামগ্ৰী বিনষ্ট হোৱাটো সঁচাকৈ আমাৰ বাবে অতি দুখৰ বিষয়। এখন গেলামালৰ দোকান আছিলে, যদি ইয়াৰ বাবে মালিকজনক অকণমান চৰকাৰে সুবিধা কৰি দিয়ে তাৰ বাবে আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ, অকণমান সুবিধা কৰি দিয়ক। দুখীয়া এজন দোকানী যেনে তেনে নিজৰ শাৰীৰিক কষ্টৰে এই দোকানটো আজি পৰ্যন্ত এখন উন্নত মানৰ দোকান কৰিবলৈ চেষ্টা কৰিছিলে। এই দোকান আজি জুইত জাহ গ'ল। অতি মৰ্মান্তিক ঘটনা। ধন্যবাদ।